নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। বৰ্তমান বাতৰিটো বহুত ওলাই আছে। এটা লেটেষ্ট নিউজ ওলাইছে, সেইটো হ'ল আপোনাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰৰ ওচৰত প্ৰায় 30 বিঘা মাটি আপোনাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহাল তেখেতৰ বুলি জানিবলৈ পৰা গৈছে। তো এই কথাটো যেতিয়া জুবিনদাক মানে সমাধিস্থল ক'ত হ'ব কি হ'ব এইবোৰ আলোচনা চলি আছিল, তেতিয়া মানে এটা নিউজ ওলাইছিলে, সেইটো হ'ল আপোনাৰ যোৰহাট কৃষি বিশ্ববিদ্যালয়ে 5 বিঘা মাটি দান কৰিছিলে জুবিনদাৰ সমাধিৰ বাবে। আৰু গোটেই যোৰহাটবাসীয়ে মানে সেইটো বিচাৰিছিলে যে জুবিনদাক যোৰহাটত লৈ আনক, তাত সমাধি কৰক, তাত মানে অন্ত্যেষ্টিক্ৰিয়া কৰক, অন্তিম সংস্কাৰটো তাত কৰক। তাৰ কাৰণে মাটি চাটি দান দি দিছে আপোনাৰ যোৰহাট কৃষি বিশ্ববিদ্যালয়। আৰু যোৰহাটত হয়, তেওঁ যোৰহাটত বহুত তেওঁৰ মানে যিটো তেওঁৰ জীৱনৰ আৰম্ভণি, মানে সংগীত জগতৰ আৰম্ভণি, তেতিয়া তেওঁ যোৰহাটৰ গলি গলি গৈ কিনে গান গাইছিলে। বজাৰৰ মাজত ৰাজহুৱা স্থানত তেওঁ গান গাইছিলে। তেতিয়া তেওঁক কিছুমান দোকানীয়ে খেদিছিলেও। তো এনেকুৱা কথা মানে কোনে কৈছে? তেওঁৰ বাল্যবন্ধু দিগন্ত শৰ্মা, ছাউণ্ড ইঞ্জিনিয়াৰ দিগন্ত শৰ্মা, তেওঁ কৈছে। তো এতিয়া কথাটো হ'ল কি, তো যি হওক, যোৰহাটৰ লগত তেওঁৰ এটা বেলেগ ধৰণৰ সম্পৰ্ক আছে। কাৰণ জুবিনদাটো গুৱাহাটীৰ জন্মসূত্ৰে গুৱাহাটীত নাছিলে, তেওঁ পিছত গুৱাহাটীত আহিলে। আহি গুৱাহাটীত যেনিবা ঘৰ ভাড়া কৰি আছিলে, কলেজত পঢ়িছিলে, এইবোৰ কৰিছিলে। কিন্তু তেওঁ বেছিভাগ সময় যোৰহাটত আছিলে। পিছৰ ফালে যেনিবা গুৱাহাটীত আছে, পিছৰ ফালেতো মুম্বাইতো আছে। তো আচ্ছা, যি হওক, তেওঁ তামোলপুৰতো আছিলে। তো সেইকাৰণে নলবাৰীত তেওঁ বেছিকৈ গৈ থাকে, নলবাৰীত তেওঁৰ শৈশৱটো গৈছে। তো এনেকুৱা কথা হ'ল কি, এই যিটো সমাধি ক্ষেত্ৰ তাত যে সোণাপুৰত যে বনালে, তাৰ বিহাইণ্ড দ্য স্ক্ৰীণত কি আছে? বিহাইণ্ড দ্য স্ক্ৰীণত হ'ল কি, যেতিয়া সমাধি ক্ষেত্ৰটো তাত হ'ব, তেতিয়া মানে তাৰ আশে পাশে যিবোৰ মাটি মানুহবোৰৰ লোৱা আছিলে, সেই মাটিবোৰত মানে ফ্লেট বনাব, ৰিজৰ্ট বনাব। যিটো গৰিমা গাৰ্গে যোৱাকালি কৈছে যে ইয়াত এইবিলাক হ'ব নালাগে। কাৰণ কিয়, জুবিনদা হ'ল কি আপোনাৰ নেচাৰ লাভাৰ, মানে প্ৰকৃতিক ভাল পায়, জীৱ জন্তু, চৰাই চিৰিকটি, গছ বন, এইবিলাক ভাল পায়। তো সেইবিলাক জেগাত যদি আপোনাৰ 25 বিঘা মাটিত যদি এটা ফ্লেট হয়, তাৰমানে তাৰে কাষত যিবোৰ মাটি আছে সেইবোৰ অট'মেটিক ফ্লেট হ'ব, হয়নে? আৰু এই কামটো কোনে কৰিছে? এইটো আপোনাৰ ইয়াত আৰু এটা কথা আছে। ইয়াত আপুনি 2003 চনত যদি মেপখন উলিয়াই চায়, যিখন মেপ ওপৰৰ পৰা, সেই মেপখনত আপুনি দেখিব সেই যিটো এলেকা, সেইটো হ'ল আপোনাৰ আমচিং অভয়াৰণ্য। মানে এইটো হ'ল অভয়াৰণ্য। মানে কি? মানে অভয়াৰণ্য মানে হ'ল জীৱ জন্তু অভয় অৰণ্য, সেইটোক কয় অভয়াৰণ্য। তো সেইটো মানে ফৰেষ্ট লেণ্ড হয়। তো ফৰেষ্ট লেণ্ডত তাতে আপোনাৰ ষ্টাৰ চিমেণ্ট বহালে, তাতে আপোনাৰ এতিয়া জুবিন ক্ষেত্ৰটো বহাই দিলে। এতিয়া 25 বিঘা মাটিত ফ্লেট, তাৰপিছত আৰু আপোনাৰ ডনবস্কো আছে, তাৰপিছত আপোনাৰ বিভিন্ন কিবা কিবি আছে তাত, ফৰেষ্ট লেণ্ডৰ ভিতৰত। আৰু মানুহো আছে, জনবসতি পাব্লিক ৰেচিডেঞ্চিও আছে। তো ইমানবোৰ যদি ফৰেষ্ট লেণ্ডত থাকে, তেতিয়াহ'লে তাত ফৰেষ্ট ক'ত থাকিব? ফৰেষ্টটো গায়ব হৈ গ'ল। আৰু বেছি দিনৰ কথা নহয়, 2003 চনৰ কথা। 2003 চনত তাৰ মেপখন উলিয়াই চাওক, তাত একো নাছিলে, এখন অভয়াৰণ্য আছিলে। হয়, তাত কাৰ্বি গাঁও আছে, এইবোৰ অতীতৰে পৰা আছে। আৰু কাৰ্বি গাঁওবোৰ কেনেকুৱা মই আপোনাক কৈ আছোঁ। কাৰ্বি গাঁও ইয়াতো আছিলে, মই য'ত থিয় হৈ আছোঁ তাতো আছিলে। কাৰ্বি গাঁওবোৰ এনেকুৱা হয়, মানে তেওঁলোকৰ তাত বেলেগ মানুহ সোমাই যায়, তেওঁলোক পিছত পলাই দিয়ে। আপোনাৰ কাৰ্বি গাঁও ক'ত ক'ত আছিলে মই কৈ দিওঁ। গুৱাহাটী কমাৰ্চ কলেজ, তাত বড়ো মানুহ আছিলে। তাৰপিছত আপোনাৰ যিটো নাৰিকল বস্তি বুলি কয়, তাত আছিলে কাৰ্বি মানুহ। জাপৰি গৌক, তাত আছিলে। তাৰপিছত আপোনাৰ এই কছাৰী বস্তিটো, কছাৰী এইবোৰ আছে। এইবোৰ আপোনাৰ কাহিলীপাৰাত ৰাভা, তাৰপিছত বেলতলাত গাৰো, তাৰপিছত এনেকৈ আপোনাৰ গুৱাহাটীত এনেকৈ বিভিন্ন ঠাইত বিভিন্ন মানুহ আছিলে। বিভিন্ন মানে এনেকুৱা মানে ট্ৰাইবেল মানুহ, জনগোষ্ঠীয় মানুহ, মানে এনেকুৱা মানুহ। এই মানুহবোৰ কি হ'ল, পলাই দিয়ে। এতিয়াতো মই কৈ আছোঁ, মই আজি অন ৰেকৰ্ড কৈ আছোঁ। মোৰ ভিডিঅ'টো যদি 50 বছৰ পিছত কোনোবাই চায়, তেতিয়াহ'লে ক'ব মই কৈ আছোঁ সোণাপুৰত যিবোৰ কাৰ্বি মানুহ আছে, আজিৰ পৰা 20 বছৰ পিছত, 30 বছৰ পিছত তেওঁলোক সোণাপুৰ এৰি পলাই দিব।
এইটো মই অন ৰেকৰ্ডেড কৈ আছোঁ। মোৰ ভিডিঅ'টো পিছত চালে হ'ল, 20 বছৰ পিছত চালে হ'ল যে ৰিংকু তালুকদাৰ নামৰ এজন ল'ৰাই কৈছিলে সোণাপুৰত যিখিনি কাৰ্বি মানুহ আছে, ট্ৰাইবেল মানুহ আছে, 30 বছৰ পিছত তেওঁলোক সোণাপুৰৰ পৰা পলাব, মানে বিলুপ্ত হ'ব বা পলাব, দুটাৰ এটা হ'ব। ঠিক আছে, ধন্যবাদ।